8,000 টকাৰ জেগা 9,000 টকা দিব। বাইদেউ মহিলাসকলে ৰখি আছে যে 20 তাৰিখে মই 8,000 টকা অৰুণোদয় দিম বুলি কৈছিলোঁ। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000 টকা দিম। এইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ, মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000 দিম। এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে, নহ'লে মোক এইটো। সকলোকে ডিজিএন ফাৰ্ষ্ট আছাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পালে যে মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছিলে যে ফেব্ৰুৱাৰীৰ 20 তাৰিখে আপোনালোকৰ একাউণ্টত 8,000কৈ টকা প্ৰদান কৰিব। কিন্তু মুখ্যমন্ত্ৰী এতিয়া যিটো ঘোষণা কৰিলে যে আপোনালোকক 8,000 নহয় 9,000কৈ টকা আপোনালোকৰ একাউণ্টত দিব, আৰু সেইটো মাৰ্চৰ 10 তাৰিখে আপোনালোকক দিব। এতিয়া অৰুণোদয়ৰ যিটো 9,000 টকা যিটো প্ৰদান কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিলে, আপোনালোকে সেই টকাটো লাভ কৰিব নে নাই, কোন কোন মহিলাই ইতিমধ্যে এই টকাটো পাব, কাক এই টকাটো ইতিমধ্যে দিব। কাৰণ অৰুণোদয়ৰ যিটো 9,000 টকা দিব, সেইটো আপোনালোকে লাভ কৰিবলৈ হ'লে আপোনালোকে কেইটামান কাম আপোনালোকে কৰি ৰাখিব লাগিব, তেতিয়াহ'লেহে পাব। কাৰণ 20 তাৰিখ যিটো অহাকালি যিটো 20 তাৰিখ আছে, 20 তাৰিখে টকাটো দিয়া কথা আছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে আকৌ ক'লে যে 20 তাৰিখে নহয় মাৰ্চৰ 10 তাৰিখে টকাটো একেবাৰে দিব, আৰু তাত 9,000 টকাটো দিব। গতিকে আপোনালোকে সেই টকাটো যদি লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব আজি আপোনাক এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অৰুণোদয়ৰ যিটো 9,000 টকা যিটো প্ৰদান কৰিব মাৰ্চৰ 9 তাৰিখে, সেইটো আপোনালোকে লাভ কৰিবলৈ হ'লে প্ৰথম কাম হৈছে যে আপোনালোকৰ যিটো বেংক একাউণ্ট যিটো আছে, সেই বেংক একাউণ্টৰ লগত আপোনালোকৰ DVD লিংক কৰিব লাগে। সেইটো আগৰ পৰাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছে। কাৰণ যেতিয়া অৰুণোদয় টকা দিয়ে, চাওক অৰুণোদয় আগতে কিন্তু আপোনালোকৰ একাউণ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিছিলে, কাৰণ আপোনালোকে যিটো একাউণ্ট জমা দিছিলে সেইটো একাউণ্টতে টকাটো সোমাইছিলে। কিন্তু এইবাৰ যিটো টকাটো দিব 9,000, সেইটো আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে দিব, যাক DVD বুলি কোৱা হয়, যাক ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হৈছে, সেই তাৰ জৰিয়তে দিব। গতিকে আপোনালোকৰ যদি একাউণ্টত যদি DVD লিংক নাথাকে বা আধাৰ লিংক নাথাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে টকা লাভ নকৰে। এতিয়া চাওক DBDটো আচলতে কি হয়, আপোনাৰ যদি 2টা বা 3টা একাউণ্ট আছে, গোটেইকেইটা একাউণ্টত কিন্তু আপোনাৰ আধাৰ লিংক থাকিব পাৰে, কিন্তু DVD যিকোনো এটা একাউণ্টতহে আপোনালোকৰ থাকে, আৰু সেইটো আপোনালোকে নিজে চেক কৰিব পাৰিব, বা আপোনালোকে সেইটো নিজেও DVD লিংক কৰিব পাৰে। আপোনাৰ যদি 2-3টা একাউণ্ট আছিলে, কোনটো DVD আছে সেইটো যদি আপুনি জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এটা হৈছে NPCI যিটো পৰ্টেল আছে, এই পৰ্টেলৰ জৰিয়তে আপোনালোকে চেক কৰি চাব পাৰিব যে তাত আপোনালোকৰ DVD লিংক আছেনে নাই, বা কোনটো একাউণ্টত আপোনাৰ DVD লিংক আছে সেইটো আপোনালোকে জানিব পাৰিব। বা আপোনালোকে যিটো আধাৰ এপছ আছে বা মাই আধাৰ যিটো আছে, মাই আধাৰত গৈ আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দি পেলাই যেতিয়া লগ ইন কৰিব, তাত যিটো আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন আছে, সেই মোবাইল নম্বৰত এটা OTP আহে, আৰু আপোনাক যিটো OTP দি পেলাই যেতিয়া ছাবমিট কৰি দিব, তাৰপিছত আপোনালোকে তাতে চাব যে বেংক ষ্টেটাছ বুলি যিটো লিখা আছে আপোনালোকে চাব, তাত আপোনালোকে চেক কৰিলে তাতেও আপোনালোকে গম পাই যাব যে আপোনাৰ DVD লিংক আছেনে নাই, বা কোনটো একাউণ্টত DVD আছে। এতিয়া চাওক বহুতে এটা কুৱেশ্যন কৰি আছিলে যে DVD বেলেগ একাউণ্টত আছে, কাৰণ অৰুণোদয়ত যিটো জমা দিয়া হৈছে তাত DVD লিংক নাই, তেতিয়াহ'লে টকা পাম নে নাই। এতিয়া চাওক অৰুণোদয়ৰ ক্ষেত্ৰত কথা হৈছে কি, আপোনালোকে যিটো একাউণ্ট জমা দিছিলে আপোনাৰ সেইটো একাউণ্টত কিন্তু আপোনালোকে ইমান দিন টকা লাভ কৰি আছিলে, কিন্তু যেতিয়া আধাৰ কাৰ্ডত যেতিয়া টকাটো প্ৰদান কৰে, যিটো DBDৰ জৰিয়তে যিটো টকাটো প্ৰদান কৰিব, সেই টকাটো আপোনালোকৰ যিটো একাউণ্টত DVD লিংক আছে অট'মেটিকলি সেইটো একাউণ্টত সোমাব। আপোনালোকে যিটো একাউণ্ট ইতিমধ্যে অৰুণোদয়ত জমা দিয়া হৈ আছে, সেইটোত যদি DVD লিংক নাথাকে, তথাপিও আপোনালোকে টকা লাভ কৰিবই। যিটো একাউণ্টত DVD লিংক হৈ আছে, আপোনালোকে তাৰ কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে, যিটোতে DVD আছে সেইটোতেই আপোনাৰ টকাটো সোমাব। কিন্তু এটা কথা হৈছে কি, আপোনালোকে সেইটো একাউণ্টত যিটো DVD আছে, সেইটো আপোনাৰ একাউণ্ট ঠিক আছেনে নাই আপোনালোকে সেইটো চাব লাগিব। তাত KYC আছেনে নাই, বা একাউণ্টটো কিবা ইনএক্টিভ হৈ আছে নেকি, তেনেকুৱা হ'লে কিন্তু আপোনালোকে টকা লাভ নকৰে, তেতিয়াহ'লে প্ৰব্লেম হয়, বা কিবা কাৰণে যদি টকাটো আপোনাৰ একাউণ্টত সোমায় তথাপি কিন্তু আপোনালোকে উঠাব নোৱাৰিব, যদি ইনএক্টিভ হৈ থাকে বা KYC যদি লাগি থাকে, যদি প্ৰব্লেম হৈ থাকে। গতিকে আপোনালোকৰ কিবা একাউণ্টৰ খেলিমেলি আছে নেকি আপোনালোকে সেইটোও চেক কৰিব লাগিব। আপোনালোকে প্ৰথমতে DVD আছেনে নাই আপোনালোকে সেইটো চেক কৰক, DVD নাই যদি আপোনালোকে DVD কৰক, যদি DVD ঠিকেই আছে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো ঠিকেই আছে নে, KYC লাগি আছে নেকি। যদি সকলো ঠিকেই আছে তেতিয়াহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে 100% অৰুণোদয়ৰ টকা আপোনালোকে লাভ কৰিব। তাৰ মাজতে আৰু এটা কথা হৈছে, আপোনালোকে যদি নতুনকৈ যদি আবেদন কৰিছিলে অৰুণোদয়ৰ, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে নতুন যিসকলে আছে সেইসকলে
কিন্তু অৰুণোদয় টকা লাভ কৰিব। আৰু যিসকলে ইতিমধ্যে নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ এটা মেছেজ আহিছে, আপোনালোকে চেক কৰি চাব। আপোনালোকৰ একাউণ্ট ডিটেইলছটো আপোনালোকে যদি ওলাই পেলাই চাই তাত এটকা এটা সোমাইছে। যেতিয়া আপোনালোক অৰুণোদয় নতুনকৈ আবেদন কৰে সেইটো যদি ভেৰিফাই হয়, আপোনালোকৰ যদি অৰুণোদয়টো একচেপ্ট হয়, তেতিয়া আপোনালোকৰ সেই একাউণ্টত এটকা এটা মেছেজ পঠায় আৰু এটকা এটা পঠায় যে আপোনালোকৰ একাউণ্টটো ঠিক আছেনে নাই, আপোনালোকৰ অৰুণোদয় হৈছেনে নাই, সেইখিনি আপোনালোকে জানিব পাৰিব। আপোনালোকে সেইটো চেক কৰি চাওক। যিসকলে নতুনকৈ আবেদন কৰিছিলে আপোনালোকৰ যদি একাউণ্টত এটকা সোমাইছে তেতিয়াহ'লে আপোনালোকে কিন্তু 9,000 টকা যিটো মাৰ্চৰ 10 তাৰিখে দিব আপোনালোকে সেইটো লাভ কৰিব। আৰু যিসকলে এতিয়ালৈকে চাওক অৰুণোদয় কিন্তু বহুত খেলি মেলি আছিলে, আপোনালোকে নিশ্চয় জানে অৰুণোদয় 1, 2, 3 বৰ্তমান আহি পালে যে অৰুণোদয় 1 আছিলে, অৰুণোদয় 2 আছিলে, অৰুণোদয় 3 আছিলে। ইয়াৰ মাজতে কিন্তু বহুতে টকা লাভ কৰা নাছিলে, অৰুণোদয় 2-3টা কিস্তি এনেকৈ পোৱা নাই, বহুতৰ ৰিজেক্ট হৈছে। আপোনালোকৰ যদি তেনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে সেইখিনিও ঠিক কৰিব লাগিব আৰু সেইটো আপোনালোকে ঠিক কৰিব পাৰিব। কাৰণ চাওক ইতিমধ্যে অৰুণোদয়ৰ যিটো কেন্দ্ৰ আছে, ইতিমধ্যে কেন্দ্ৰ প্ৰত্যেকটো ব্লকত কেন্দ্ৰ মুকলি কৰি দিছে। আপোনালোকে তাত গৈ যোগাযোগ কৰি পেলাই আপুনি চাব পাৰিব যে আপোনাৰ অৰুণোদয়টো কি হৈছে, ৰিজেক্ট হৈ আছিলে নেকি। যদি ৰিজেক্ট হৈ আছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ ডকুমেণ্টছ ছাবমিট কৰিব লাগে। কাৰণ ইতিমধ্যে চাওক যিসকলে এনেকুৱা ৰিজেক্ট হৈছিলে তেওঁলোকৰ ডকুমেণ্টছ আকৌ পুনৰবাৰ যিসকলে ছাবমিট কৰিছে তেওঁলোকে কিন্তু অৰুণোদয় ঠিক হৈ গৈছে আৰু তেওঁলোকে লাভ কৰিছে। তাত আপোনাৰ আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ৰেচন কাৰ্ডটো, কাৰণ ৰেচন কাৰ্ডটো মাষ্ট বি কৰি দিছে। যিসকলৰ ৰেচন কাৰ্ড নাছিলে তেওঁলোকৰ কিন্তু অৰুণোদয় কেঞ্চেল কৰি দিছিলে, তেওঁলোকৰ ৰিজেক্ট হৈছিলে। যদি আপোনালোকৰ ৰিজেক্ট হৈছিলে এতিয়া যদি নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰিছে তেতিয়াহ'লে আপোনালোকে এই ডকুমেণ্টছখিনি ছাবমিট কৰক, তেতিয়াহ'লে আপোনালোকেও কিন্তু সেই অৰুণোদয় লাভ কৰিব। তো আপোনালোকৰ যিখিনি প্ৰব্লেম পাইছে আপোনালোকে যদি যিসকলে পোৱা নাছিলে আপোনালোকৰ প্ৰথমতে অৰুণোদয় চেক কৰি চাওক যে আপোনাৰ ঠিকেই আছেনে নাই। যদি ঠিকে নাই তেতিয়াহ'লে ডকুমেণ্টছ পাতি আপোনালোকৰ ব্লকৰ জৰিয়তে হওক বা আপোনালোকৰ যিটো বুথ কমিটি আছে, বুথ কমিটিৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে তেওঁলোকৰ জৰিয়তে আপোনালোকে জমা দিব পাৰিব। যদি জমা দিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় লাভ কৰিব। কাৰণ পুৰণা হওক বা নতুন হওক যিসকলৰ সকলো ঠিকেই আছে, যিসকলৰ একাউণ্ট ঠিক আছে, যিসকলৰ অৰুণোদয় ID ঠিক আছে সেই সকলোৱে এই 9,000 টকাটো লাভ কৰিব। তাৰ লগতে আপোনালোকৰ আৰু এটা কাম হৈছে কি আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ লগত যদি এতিয়ালৈকে আপোনালোকে মোবাইল নম্বৰ লিংক কৰা নাই আপোনালোকে অতি সোনকালে মোবাইল নম্বৰটো লিংক কৰি লওক। কাৰণ ইতিমধ্যে চাওক মুখ্যমন্ত্ৰীয়ে এই বিষয়ে আপোনালোক জনাইছিলে যে আপোনালোকে কি কৰিব লাগিব অৰুণোদয় টকা লাভ কৰিবলৈ হ'লে। 1 নম্বৰ হৈছে আপোনাৰ DVD থাকিব লাগিব, 2 নম্বৰ হৈছে আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক থাকিব লাগিব, 3 নম্বৰ হৈছে আপোনাৰ একাউণ্ট ঠিক থাকিব লাগিব, 4 নম্বৰ হৈছে আপোনালোকৰ যিটো অৰুণোদয় ID আছে অৰুণোদয় ID লগতো আপোনালোকৰ মোবাইল নম্বৰ লিংক কৰিব লাগিব। তাৰপিছত যদি আপোনাৰ ৰিজেক্ট হৈছিলে বা কিবা খেলি মেলি আছিলে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ড জমা দিব লাগে। বাকী ডকুমেণ্টছৰ সহত আপোনালোকে বাকী যিখিনি ডকুমেণ্টছ আছিল সেই ডকুমেণ্টছৰ লগত আপোনালোকে ৰেচন কাৰ্ড জমা দিব লাগিব। গতিকে আপোনালোকে যদি এইখিনি কৰা নাই আপোনালোকে অতি সোনকালে কৰি লওক, তেতিয়াহ'লে আপোনালোকে অৰুণোদয়ৰ টকা যিটো প্ৰদান কৰিব মাৰ্চৰ 10 তাৰিখে 9,000 টকা সেইটো আপোনালোকে লাভ কৰিব। ইয়াৰ বাহিৰেও চাওক আপোনালোকে যদি অৰুণোদয়ৰ বিষয়ে আৰু জানিব লাগে, আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। মই আপোনাৰ নেক্সট ভিডিঅ'ত আপোনাক বাকীখিনি আপোনাক জনাবলৈ মই যত্ন কৰিম যাতে আপোনালোকে অৰুণোদয়ৰ টকা আপোনালোকে লাভ কৰিব পাৰে।